নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। আজি হৈছে 16 এপ্ৰিল। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি PMSBY আঁচনি 2 লাখকৈ টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আঁচনিলৈ এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো এইখন আঁচনি যদি আবেদন কৰে তেন্তে আপোনালোকে 2 লাখকৈ টকা লাভ কৰিব। তো কেনেকৈ লাভ কৰিব সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে ইয়াৰ পিছত অৰুণোদয় আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। তো ইয়াতে লিখা আছে ইন কেছ অফ ডেথ ডিউ টু এক্সিডেণ্ট 2 লাখ উইল বি পেইড দ্য নমিনি। তো আপোনালোকে এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনাৰ যদি কোনো এক্সিডেণ্টেল কাৰণত মৃত্যু হয় তেন্তে যাক নমিনি দিব সি 2 লাখকৈ টকাৰ ক্ষতিপূৰণ লাভ কৰিব। তাৰপিছত লিখা আছে লছ অফ বোথ আই। তো কোনো এক্সিডেণ্টেল কাৰণত যদি আপোনাৰ দুটা চকু সম্পূৰ্ণৰূপে নষ্ট হয় সেই ক্ষেত্ৰতো এইখন আঁচনিৰ জৰিয়তে 2 লাখকৈ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। তাৰপিছত লিখা আছে লছ অফ বোথ হেণ্ড অৰ বোথ ফিট। তো কোনো এক্সিডেণ্টেল কাৰণত যদি আপোনাৰ দুখন হাত বা দুখন ভৰিৰ ক্ষতি হয় সেই ক্ষেত্ৰতো 2 লাখকৈ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। তাৰপিছত লিখা আছে লছ অফ চাইট ইন 1 আই এণ্ড লছ অফ ইউজ অফ 1 হেণ্ড অৰ 1 ফুট। তো আপোনালোকৰ যদি কোনো এক্সিডেণ্টেল কাৰণত এখন চকু আৰু এখন ভৰি বা এখন হাতৰ ক্ষতি হয় তেন্তে আপোনালোকে এইখন আঁচনিৰ জৰিয়তে 2 লাখকৈ টকাৰ ক্ষতিপূৰণ লাভ কৰিব। তো যিসকল মানুহে এতিয়ালৈকে PMSBY আঁচনিত আবেদন কৰা নাই সেই সকলো মানুহে অতি শীঘ্ৰেই কৰি লওক আবেদন। তাৰপিছত লিখা আছে কোনো এক্সিডেণ্টেল কাৰণত যদি আপোনাৰ এটা চকু সম্পূৰ্ণৰূপে নষ্ট হয় সেই ক্ষেত্ৰতো 1 লাখকৈ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। নাইবা কোনো এক্সিডেণ্টেল কাৰণত যদি আপোনাৰ এখন হাত বা এখন ভৰিৰ সম্পূৰ্ণৰূপে নষ্ট হয় সেই ক্ষেত্ৰতো 1 লাখকৈ টকাৰ আৰ্থিক সাহায্য এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব। তো সেইকাৰণে আপোনালোকে এতিয়ালৈকে যদি PMSBY আঁচনিত আবেদন কৰা নাই তেন্তে অতি সোনকালে কৰি লওক। তো এতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমায় অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মহিলাৰ বেংক একাউণ্টত যোৱা মাৰ্চ মাহত সোমাই গৈছে অৰুণোদয় আঁচনি 9,000কৈ টকা। তো আপোনালোকৰ বেংক একাউণ্টত যদি অৰুণোদয় আঁচনিৰ টকা নোসোমায় তেন্তে আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন ফৰ্ম ফিল আপ কৰি আপোনাৰ নিজৰ বেংক একাউণ্টৰ লগত DBT লিংক কৰিব লাগিব, অন্যথা আপোনাৰ বেংক একাউণ্টত চৰকাৰী আঁচনিৰ ধন নোসোমাব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন ফৰ্ম ফিল আপ কৰি নিজৰ বেংক ব্ৰাঞ্চত গৈ জমা দিব লাগিব। ফৰ্মটো ফিল আপ কৰাৰ সময়ত প্ৰথমে আপোনালোকে নিজৰ ব্ৰাঞ্চৰ নাম লিখিব, তাৰপিছত বেংকৰ নাম লিখিব লাগিব, তাৰপিছত একাউণ্ট নম্বৰ লিখিব লাগিব। একাউণ্ট নম্বৰটো লিখাৰ পিছত আকৌ নিজৰ সম্পূৰ্ণ নামটো আপোনালোকে লিখিব লাগিব। লিখাৰ পিছত অকণমান তলত লিখা চাব পাৰিব আই এম মেইনটেইনিং এ বেংক একাউণ্ট নং। তো ইয়াতে আকৌ নিজৰ বেংক একাউণ্টৰ নম্বৰটো লিখিব লাগিব। লিখাৰ পিছত 2 নম্বৰৰ প্ৰথম অপশ্যনটো আপোনালোকে টিক কৰিব লাগিব। টিক কৰাৰ পিছত ৰাইট ছাইডে নিজৰ ছিগনেচাৰ কৰিব লাগিব। কৰাৰ পিছত আকৌ আপোনালোকৰ সন্মুখত এনেকুৱা 4টা অপশ্যন আহিব। অহাৰ পিছত প্ৰথম অপশ্যনটো টিক কৰি নিজৰ বেংক একাউণ্টৰ নম্বৰটো লিখিব লাগিব। এইখিনি লিখাৰ পিছত আকৌ নিজৰ ছিগনেচাৰ কৰিব লাগিব, মোবাইল নম্বৰ দিব লাগিব, ইমেইল এড্ৰেছ দিব লাগিব। এইখিনি দিয়াৰ পিছত আপোনালোকে এইখন ফৰ্মৰ লগত নিজৰ বেংক একাউণ্টৰ জেৰক্স কপি আৰু আধাৰ কাৰ্ডৰ জেৰক্স কপি সহ নিজৰ বেংক ব্ৰাঞ্চত গৈ জমা দিলেই আপোনাৰ বেংক একাউণ্টৰ লগত DBT লিংক হৈ যাব। তো DBT লিংক হোৱাৰ পিছত চৰকাৰী আঁচনিৰ ধন আপোনাৰ বেংক একাউণ্টত সোমাই যাব। তো ফৰ্মটো ক'ত পাব এই বিষয়ে যদি জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।
তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে ফৰ্মটো কেনেকৈ নিজৰ মোবাইলত ডাউনলোড কৰিব পাৰিব।